চৰকাৰী বিদ্যালয়ত ভয়ংকৰ ঘটনা। বিদ্যালয়ৰ ভিতৰতেই দুই ছাত্ৰক গুৰুলাগুৰুকৈ প্ৰহাৰ। ঘটনাক কেন্দ্ৰ কৰি এক উত্তপ্ত পৰিস্থিতি। ঘটনাৰ স্থান তিতাবৰ শংকৰদেৱ মধ্য ইংৰাজী বিদ্যালয়ত এই ভয়ংকৰ ঘটনা। তিতাবৰৰ এইখন চৰকাৰী বিদ্যালয়তেই দুজন ছাত্ৰক নিৰ্মমভাৱে প্ৰহাৰ কৰিলে এজন শিক্ষকে। বিদ্যালয়খনৰ অংকৰ শিক্ষক গৌতম কৌশিক বৰাৰ প্ৰহাৰত দুই ছাত্ৰ গুৰুতৰভাৱে আহত হোৱাৰ ভয়ংকৰ অভিযোগ। সামান্য কথাতেই অংকৰ মাষ্টৰগৰাকীয়ে ছাত্ৰ দুজনক প্ৰহাৰ কৰাৰ অভিযোগ। শিক্ষকজনৰ প্ৰহাৰত আহত দুই ছাত্ৰক ভৰ্তি কৰাব লগা হ'ল হাস্পতালত। দাবুচা কৰি আছিলে, অংকটো বুজি পোৱা নাই সিহঁতি। তেনেকুৱাতে মানে মাষ্টৰজন আহি পিনে দুয়োকে কোনো কথা বতৰা নাই, খুব গৰু পিটন দিলে। মাষ্টৰজনৰ নাম গৌতম কশ্যপ বৰা। তেখেতে মাৰপিট কৰি যেতিয়া বেছি জখম হৈ গ'ল, জখম হৈ যোৱাৰ পিছত তেখেতে মানে হেডমাষ্টৰে খবৰ পালে, হেডমাষ্টৰ আহিলে। আহি পিনে তেওঁক মানে আমাৰ দফলাটিং বাগানৰ এজন ডক্টৰৰ ওচৰত দেখাইছিলে। ডক্টৰজনে মানে তেখেতে মানে অকল মলম চলম লগাই ক'লে যে এইটো গভৰ্ণমেণ্ট কেছ হ'ব, আপোনালোকে তিতাবৰ মেডিকেললৈ গুচি যাওক। তিতাবৰ মেডিকেললৈ লৈ আহি কি কৰিলে, মেডিকেল অকণমান কৰালে, কৰাই পিনে সি মেডিকেলতে ল'ৰা দুটা এৰি থৈ পিনে সি মানুহজন পলাই দিলে মাষ্টৰজন। ইফালে অংকৰ শিক্ষকগৰাকীৰ বিৰুদ্ধে জাঙুৰ খাই উঠিছে ছাত্ৰ দুজনৰ পৰিয়ালৰ লগতে স্থানীয় দল সংগঠনসমূহো। অংকৰ শিক্ষক গৌতম কৌশিক বৰাৰ বিৰুদ্ধে তিতাবৰ থানাত এজাহাৰ দাখিল কৰিছে পৰিয়াল দুটাই। ইফালে এই ভয়ংকৰ অভিযোগ উত্থাপনৰ পাছতেই পলায়ন কৰিছে অভিযুক্ত শিক্ষকগৰাকীয়ে। মাষ্টাৰজনৰ ওপৰতে ফায়াৰ দিছোঁ। আঙুলিত দুইটাকে মাৰিছে, দুইটাই আঙুলি ফাটি ফাটি গ'ল। তো বাউসীত মাৰিছে মানে এনেকুৱা শকত চিপনি আচাৰিয়ে নহয় বুলি কৈছে, এনেকুৱা শকত বাৰে জাতি বাঁহৰ আচাৰি এডাল আছে বোলে, সেইডালে মাৰে। অভিযুক্ত শিক্ষকজনক শীঘ্ৰে গ্ৰেপ্তাৰ কৰি বিহিত ব্যৱস্থা গ্ৰহণৰ দাবী জনাইছে ভুক্তভোগী ছাত্ৰকেইজনৰ পৰিয়ালৰ লগতে দল সংগঠনসমূহে। এটা দুৰ্ভাগ্যজনক ঘটনা আৰু আমি আজি সদৌ অসম আদিবাসী ছাত্ৰ সন্থা তথা আৰক্ষী প্ৰশাসনক এই মুহূৰ্তৰ পৰা দাবী জনাইছোঁ যে অতি শীঘ্ৰেই সেই শিক্ষকজনক মানে আইনৰ আওতালৈ আনি তদন্ত কৰি আইনীভাৱে ব্যৱস্থা ল'বলৈ আমি দাবী জনাইছোঁ। তিতাবৰৰ পৰা অমল যাদৱ ৰিপৰ্ট, নিউজ 18 অসম। চৰকাৰী বিদ্যালয়ত ভয়ংকৰ ঘটনা। বিদ্যালয়ৰ ভিতৰতেই দুই ছাত্ৰক গুৰুলাগুৰুকৈ প্ৰহাৰ। ঘটনাক কেন্দ্ৰ কৰি এক উত্তপ্ত পৰিস্থিতি। ঘটনাৰ স্থান তিতাবৰ শংকৰদেৱ মধ্য ইংৰাজী বিদ্যালয়ত এই ভয়ংকৰ ঘটনা। তিতাবৰৰ এইখন চৰকাৰী বিদ্যালয়তেই দুজন ছাত্ৰক নিৰ্মমভাৱে প্ৰহাৰ কৰিলে এজন শিক্ষকে। বিদ্যালয়খনৰ অংকৰ শিক্ষক গৌতম কৌশিক বৰাৰ প্ৰহাৰত দুই ছাত্ৰ গুৰুতৰভাৱে আহত হোৱাৰ ভয়ংকৰ অভিযোগ। সামান্য কথাতেই অংকৰ মাষ্টৰগৰাকীয়ে ছাত্ৰ দুজনক প্ৰহাৰ কৰাৰ অভিযোগ। শিক্ষকজনৰ প্ৰহাৰত আহত দুই ছাত্ৰক ভৰ্তি কৰাব লগা হ'ল হাস্পতালত। দাবুচা কৰি আছিলে, অংকটো বুজি পোৱা নাই সিহঁতি। তেনেকুৱাতে মানে মাষ্টৰজন আহি পিনে দুয়োকে কোনো কথা বতৰা নাই, খুব গৰু পিটন দিলে। মাষ্টৰজনৰ নাম গৌতম কশ্যপ বৰা। তেখেতে মাৰপিট কৰি যেতিয়া বেছি জখম হৈ গ'ল, জখম হৈ যোৱাৰ পিছত তেখেতে মানে হেডমাষ্টৰে খবৰ পালে, হেডমাষ্টৰ আহিলে। আহি পিনে তেওঁক মানে আমাৰ দফলাটিং বাগানৰ এজন ডক্টৰৰ ওচৰত দেখাইছিলে। ডক্টৰজনে মানে তেখেতে মানে অকল মলম চলম লগাই ক'লে যে এইটো গভৰ্ণমেণ্ট কেছ হ'ব, আপোনালোকে তিতাবৰ মেডিকেললৈ গুচি যাওক। তিতাবৰ মেডিকেললৈ লৈ আহি কি কৰিলে, মেডিকেল অকণমান কৰালে, কৰাই পিনে সি মেডিকেলতে ল'ৰা দুটা এৰি থৈ পিনে সি মানুহজন পলাই দিলে মাষ্টৰজন। ইফালে অংকৰ শিক্ষকগৰাকীৰ বিৰুদ্ধে জাঙুৰ খাই উঠিছে ছাত্ৰ দুজনৰ পৰিয়ালৰ লগতে স্থানীয় দল সংগঠনসমূহো। অংকৰ শিক্ষক গৌতম কৌশিক বৰাৰ বিৰুদ্ধে তিতাবৰ থানাত এজাহাৰ দাখিল কৰিছে পৰিয়াল দুটাই। ইফালে এই ভয়ংকৰ অভিযোগ উত্থাপনৰ পাছতেই পলায়ন কৰিছে অভিযুক্ত শিক্ষকগৰাকীয়ে। মাষ্টাৰজনৰ ওপৰতে ফায়াৰ দিছোঁ। আঙুলিত দুইটাকে মাৰিছে, দুইটাই আঙুলি ফাটি ফাটি গ'ল। তো বাউসীত মাৰিছে মানে এনেকুৱা শকত চিপনি আচাৰিয়ে নহয় বুলি কৈছে, এনেকুৱা শকত বাৰে জাতি বাঁহৰ আচাৰি এডাল আছে বোলে, সেইডালে মাৰে। অভিযুক্ত শিক্ষকজনক শীঘ্ৰে গ্ৰেপ্তাৰ কৰি বিহিত ব্যৱস্থা গ্ৰহণৰ দাবী জনাইছে ভুক্তভোগী ছাত্ৰকেইজনৰ পৰিয়ালৰ লগতে দল সংগঠনসমূহে। এটা দুৰ্ভাগ্যজনক ঘটনা আৰু আমি আজি সদৌ অসম আদিবাসী ছাত্ৰ সন্থা তথা আৰক্ষী প্ৰশাসনক এই মুহূৰ্তৰ পৰা দাবী জনাইছোঁ যে অতি শীঘ্ৰেই সেই শিক্ষকজনক মানে আইনৰ আওতালৈ আনি তদন্ত কৰি আইনীভাৱে ব্যৱস্থা ল'বলৈ আমি দাবী জনাইছোঁ। তিতাবৰৰ পৰা অমল যাদৱ ৰিপৰ্ট, নিউজ 18 অসম। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড।
গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।